বজরা সমষ্টিৰ অন্তৰ্গত মহামায়া টাৰ্নিং পইণ্টত মহামায়া থানাৰ পৰা বগৰীবাৰী যোৱালৈকে যিটো টাৰ্নিং আছে এই টাৰ্নিঙত মানে 4-5 বছৰ হ'ল এই জায়গাখিনিত অজেক বৰষুণ হ'লেই দোকান পোহাৰত মানুহ যাব নোৱাৰে, কোনো সাধাৰণ মানুহ যাব নোৱাৰে, গাড়ী ঘোঁৰা যাব নোৱাৰে, আনকি এম্বুলেন্স পুলিচৰ গাড়ীও অসুবিধা হৈ যায়। যান জঁটৰ বহুত অসুবিধা, এক্সিডেণ্টৰ কেইবাৰমান ইয়াতে হৈছে, সৰু সুৰা এক্সিডেণ্ট হৈছে। এইখিনি ব্যৱস্থা আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান কৰোঁ যে অনতিপলমে বৈজ্ঞানিক পদ্ধতিৰে হওক যিকোনো পদ্ধতিৰে হওক এই বিষয়টো হস্তক্ষেপ কৰি তদন্ত কৰি উচিত ব্যৱস্থা কৰি আমাক দিব লাগে। মহামায়া টাৰ্নিং পইণ্ট আমাৰ নেশ্যনেল হাইৱে মানে বিলাচীপাৰাৰ পৰা যিটো বক্সিয়াৰলৈকে যায় 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। এই পানীখিনি আসলে ওলাই যোৱাৰ কোনো ৰাস্তা নাই। আমি ড্ৰেইনৰ কাৰণে এই কি কয় 17 নম্বৰ যিটো আমাৰ গোলগঞ্জ ডিভিজন আছে তাতেও আমি এপ্লিকেশ্যন জনাইছোঁ, কিন্তু সিহঁতেও কোনো বিহিত ব্যৱস্থা কৰা নাই এতিয়ালৈকে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীক এই সাংবাদিকৰ জৰিয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান কৰোঁ অনতিপলমে ইয়াৰ বিহিত ব্যৱস্থা কৰি আমাৰ এই অঞ্চলৰ সুবিধা কৰি দিয়ে যেন। দেখা গৈছে হাইৱে যিটো আছে হাইৱেটো কিন্তু এতিয়া ডাঙৰ ডাঙৰ গাঁত হৈছে, গাঁতৰ ওপৰত কিন্তু পানী আছে, তাত এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা কিন্তু বহুত সম্ভাৱনা আছে। সৰু সুৰা এক্সিডেণ্ট মাজে মাজে হৈয়ে থাকে ইয়াত। পানীৰ তলত গাঁত থাকিলেতো দেখা নাপাব, পানীৰ তলত গাঁত থাকিলেতো দেখা নাপাব। আৰু স্পীড ব্ৰেকাৰো ইয়াত দিয়া আছে, স্পীড ব্ৰেকাৰখনো বেয়া হৈ গৈছে, তাতেও পানী হৈ যায়। দোকান পোহাৰটো কৰিবই নোৱাৰে, অলপ বৰষুণ হ'লে দোকান পোহাৰ বন্ধ হৈ যায়, কোনো মানুহ যাব নোৱাৰে দোকানতো একোই বিক্ৰী নহয়। মহামায়া টাৰ্নিঙত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত মানে এজাক বৰষুণ হোৱাৰ ফলত মানে ৰাস্তাখন মানে 1 হাঁটুমান ডুবি যায়, যোৱাৰ ফলত যাতায়াতৰ বহুত অসুবিধা হৈ আছে। মানে যান জঁটৰ অসুবিধা হয়, মানুহ অহা যোৱা অৱস্থা মানে বেয়া হৈ যায়, দোকান পাটত মানে বৰষুণবিলাক ছিটি যাই আছে। মানে মই মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত মানে আবেদন জনাওঁ যে এইটো বৈজ্ঞানিক পদ্ধতি হওক, যিকোনোভাৱে এইটো মানে আমাক চলিউশ্যন কৰি দিব লাগে। এইটো আমি আশাবাদী, নহ'লে আমাৰ এইটো বহুত ৰিস্ক হৈ আছে, মানে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা আছে। এইখিনিয়ে পানীখিনি যে জমা হৈ আছে এইখিনি ওলাই যাব নোৱাৰে নেকি? না ওলাই যোৱাৰ কোনো ব্যৱস্থা আমি দেখা নাই। মানে আমি উপায়হীন হৈ মানে আপোনালোকক মানে বস্তুটো অৱগত কৰিলোঁ। কিমান বছৰ মানে প্ৰায় 4-5 মাহ হ'ল মানে আমি প্ৰব্লেমটো ভুগি আছোঁ, মানে বিৰাট ৰিস্ক হৈ আছে। আপোনালোকে অহাৰ কাৰণে মানে আমি ক'বলৈ পাইছোঁ, ধন্যবাদ আপোনালোকক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।